নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 15 আগষ্ট স্বাধীনতা দিৱস। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ দেশত আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। দেশে উদযাপন কৰিছে আজি স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ প্ৰাকত এক ভয়ংকৰ অঘটন। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিছে এগৰাকী ব্যক্তিয়ে। স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীক আজি স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাইভত কমেণ্ট কৰিছিল, হত্যাৰ ভাবুকি দিছিল আৰু হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক আজি গ্ৰেপ্তাৰ কৰা হৈছে। বাতৰি সম্প্ৰচাৰৰ পাছতে ভয়ত আহিছিল কেমেৰাৰ সন্মুখলৈ আৰু ভাবুকিৰ পাছতে দিছিল প্ৰথমটো প্ৰতিক্ৰিয়া। ডাঙৰ খবৰ। লাইভ সম্প্ৰচাৰতে এঘণ্টা পূৰ্বে মুখ্যমন্ত্ৰীক দিছিল হত্যাৰ ভাবুকি। ডিজিপিৰ সংবাদমেলৰ পাছতে ভাবুকি দিয়া মুতালেবৰ ৰহস্য ফাদিল। ডাঙৰ খবৰ। মুতালেবক গ্ৰেপ্তাৰ কৰা মাৰাথন জিলা ভোৰাগাঁও আৰক্ষীৰ। ডাঙৰ খবৰ। ভাবুকিৰ বিষয়ে একো নাজানো বুলি কৈছিল মুতালেবে। ব্যক্তিগৰাকীয়ে কৈছিল যে 1 কোটি টকা দিলে অসমৰ মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিছিল আৰু মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভৰ কমেণ্টত এই ভয়ংকৰ মন্তব্য। আব্দুল মুতালেব নামৰ এজন ব্যক্তিৰ এই কাণ্ড আৰু তাৰ পিছতে গ্ৰেপ্তাৰ। স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনে ভাবুকিয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। পৰৱৰ্তী খবৰটো হৈছে জাতিৰ শত্ৰু বদৰুদ্দিন আজমলৰ হাতত 500 টকা বিক্ৰী নহ'ব। এই মুহূৰ্তত এই বদৰুদ্দিন আজমলক টাৰ্গেট কৰি কিদৰে কোনে মন্তব্য কৰিছিল সবিশেষ খবৰ জনাইছো। এটা বিগ ব্ৰেকিং দিনটোৰ ডাঙৰ খবৰ জনাইছো। জাতিৰ শত্ৰু হৈছে বদৰুদ্দিন আজমল। জাতিৰ শত্ৰুৰ হাতত 500 টকা বিক্ৰী নহ'ব। এই মুহূৰ্তত ডাঙৰ খবৰ। বদৰুদ্দিন আজমলৰ ওচৰত আঁঠু নেলাব। আজমলৰ ওচৰত 1000 কোটি টকা থাকিব পাৰে। পইচা আছে বাবেই 500 টকাকৈ দলিয়াই দিব পাৰে। কিন্তু বদৰুদ্দিন আজমলে অসমীয়া কেতিয়াও কিনিব নোৱাৰে। শংকৰদেৱৰ জন্মস্থান বহু লাখ কোটি টকা দিও কিনিব নোৱাৰে। আজমলৰ ওচৰত আঁঠু লৈ 860 জন শ্বহীদক অপমান নকৰিব। অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়ে বদৰুদ্দিন আজমলে। এইদৰে বদৰুদ্দিন আজমলৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ বদৰুদ্দিন আজমলে জন্ম দিছিল AIUDFৰ। ডাঙৰ খবৰ জনাইছো। বদৰুদ্দিন আজমল আমাৰ বন্ধু হ'ব নোৱাৰে। বিজেপি নহা হলে গুৰুজনাৰ জন্মস্থানো উদ্ধাৰ নহলহেঁতেন। জাতীয়তাবাদৰ কথা কৈ আজমলৰ লগত মিলা মিছা এইবোৰ নচলিব। জাতীয়তাবাদ আৰু আজমল একেই হ'ব নোৱাৰে। বিশেষ এজেণ্ডা লৈ শিৱসাগৰলৈ আহিছে বদৰুদ্দিন আজমল। হুইজ বদৰুদ্দিন আজমল পাহৰি গ'লে নহ'ব। নামটিত থকা আগৰ নিবলৈ হস্পিটাল খুলিব বিচাৰিছে আজমলে। শিৱসাগৰত অবৈধ ঘাটি বনাব বিচাৰিছে বদৰুদ্দিন আজমলে। এইদৰে অভিযোগ উত্থাপন হৈছে। এইদৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আজমলক থকা খৰকা কৰিছে মন্ত্ৰী বিমল বৰাই। আৰাইছো পৰৱৰ্তী খবৰ। দেশত প্ৰচলন হ'ব প্লাষ্টিকৰ টকা। RBIয়ে লাভ কৰিছে ইতিমধ্যে অনুমোদন। এই মুহূৰ্তত দেশবাসীৰ কাৰণে ডাঙৰ খবৰ জনাইছো। ভাৰতত ব্যৱহাৰ হ'ব প্লাষ্টিকৰ নোট। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, যিসমূহ কাগজৰ নোট আছে সেইসমূহৰ এতিয়া কি হ'ব? সাধাৰণভাৱে এটা প্ৰশ্ন উদয় হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা RBIয়ে অনুমোদন লাভ কৰিছে আৰু 100 কোটিৰ নোট মুকলি কৰিব। RBIয়ে প্ৰথম পৰ্যায়ত 100 কোটি নোট মুকলি কৰিব আৰু পূৰ্বৰ 10-20 টকীয়া কাগজৰ নোট হ'ব প্লাষ্টিকৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। পৰীক্ষা সফল হলেই দেশত প্ৰচলন হ'ব প্লাষ্টিকৰ নোট। পৰীক্ষামূলকভাৱে ভাৰতত মুকলি কৰা হ'ব এই প্লাষ্টিকৰ নোট। অত্যন্ত ডাঙৰ খবৰ। ট্ৰায়েল সফল হলেই নোটসমূহ নিয়মিতভাৱে জাৰি কৰিব। ৰাজ্যসভাত এই তথ্য প্ৰদান কৰে বিত্তমন্ত্ৰীয়ে। এটা ব্ৰেকিং নিউজ। কাগজৰ 10 আৰু 20 টকীয়া নোট বন্ধ কৰা নহ'ব। দুয়োবিধ নোট একেলগে চলি থাকিব বুলি উল্লেখ কৰা হৈছে। কিন্তু পৰ্যায়ক্ৰমে কাগজৰ নোট বন্ধৰ পৰিকল্পনা কৰিব পাৰে চৰকাৰে। পলিমাৰ নোট কাগজৰ সলনি বিশেষ প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হ'ব। অত্যন্ত ডাঙৰ খবৰ। এই নোট অধিক
শক্তিশালী আৰু ক্ষতিৰ সম্ভাৱনা কম। এনে নোট ইতিমধ্যে বিশ্বৰ বহু দেশত ব্যৱহাৰ হৈ আছে। এনে নোট ইতিমধ্যে বিশ্বৰ বহু প্ৰান্তত ইতিমধ্যে ব্যৱহাৰ চলি আছে, ব্যৱহাৰ কৰা হৈছে। এতিয়া ভাৰতত ব্যৱহাৰ হ'ব প্লাষ্টিকৰ নোট। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি স্বাধীনতা দিৱসৰ দিনটোতেই এক বৃহৎ পৰিকল্পনা হাতত লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰতিখন গাঁও নগৰ হ'ব। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, অহা 4 বছৰত অসমক নতুন ৰূপত গঢ়াৰ সংকল্প লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমক দেশৰ ভিতৰতে ন ৰূপ দিবলৈ বৃহৎ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। অসমৰ প্ৰতিখন গাঁও চহৰীকৰণৰ লক্ষ্য লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 50,000 কোটি টকা অসমৰ বিভিন্ন মূলধনী কামত বিনিয়োগ হ'ব। অসমৰ ৰাস্তা ঘাট, বিদ্যালয়, চহৰীকৰণ, গ্ৰামাঞ্চলৰ উন্নতিত ব্যৱহাৰ হ'ব ধন। 5 বছৰত ভাৰত চৰকাৰৰ পৰা 1 লাখ কোটি ধনৰাশি অনাৰ চেষ্টা কৰিব CMে। 2026 চনৰ পৰা 2031 চনলৈ গণি খৰচ কৰিব 1.5 লাখ কোটি টকা। স্বাধীনতা দিৱসৰ পতাকাৰ উত্তোলনৰ সময়তে এইদৰে সংকল্প লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 4 বছৰত অসমক এক নতুন ৰূপত গঢ়ি তোলাৰ সংকল্প লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে লোকপিয়লক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক জৰুৰী বাৰ্তা। কোনেও ভুল নকৰিব নাম। স্বাধীনতা দিৱসৰ দিনা আজি লোকপিয়লক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক জৰুৰী খবৰ। চৰকাৰী বিষয়াই নাম ভুলকৈ সন্নিৱিষ্ট কৰিব পাৰে। যদি বানান ভুলকৈ সন্নিৱিষ্ট কৰে তাৰ পিছত সমস্যাৰ সৃষ্টি হ'ব। চূড়ান্ত ফলাফল লাভ কৰাত অসুবিধা হ'ব। যিমানেই সঠিক তথ্য প্ৰদান কৰিব সিমানেই উন্নতি হ'ব জাতিৰ। এটা ডাঙৰ খবৰ জনাইছো, ভুল নহ'বলৈ ডিজিটেলভাৱে লোকপিয়লৰ পঞ্জীয়ন কৰক। এটা বিগ নিউজ জনাইছো, নৱ প্ৰজন্মৰ যুৱক যুৱতীৰ পৰা সহায় বিচাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডাঙৰ খবৰ, লালকিল্লাৰ পৰা আজি স্বাধীনতা দিৱসৰ দিনটোত লালকিল্লাত উপস্থিত হৈ লোকপিয়লক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ মন্তব্য। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে দেশৰ স্বাধীনতা দিৱসৰ দিনাই বানপানীক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। কৈছে আমি সদায় বানপীড়িতসকলৰ কাষত আছো। আজি স্বাধীনতা দিৱসৰ দিনটোতে প্ৰধানমন্ত্ৰীৰ মন্তব্য। বানপীড়িতসকলৰ দুখ বেদনা আমি অনুভৱ কৰোঁ। বানপীড়িত পৰিয়ালৰ কাষত দেশবাসী সদায় আছে আৰু থাকিব। লালকিল্লাৰ পৰাই বানক লৈ এইদৰে ৰাজহুৱা মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ স্বাধীনতা দিৱসৰ দিনাই বানপানীক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে স্বাধীনতা দিৱসৰ দিনাই 8 ঘণ্টীয়া অনশনত বহিছে বিধায়ক অখিল গগৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজি স্বাধীনতা দিৱসৰ দিনটোতেই এক ব্যতিক্ৰমী পদক্ষেপ। 8 ঘণ্টীয়া অনশনত বহিছে অখিল গগৈ। আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস সকলোৱে অতি উলহ মালহেৰে এই দিনটোত উদযাপন কৰিছে। কিন্তু শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহে স্বাধীনতা দিৱসৰ এই কাৰ্যসূচী উদযাপন কৰিব পৰা নাই। উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ গৌৰৱেৰে উৰিছে ত্ৰিৰংগা। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতাৰ ৭৯ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সমগ্ৰ দেশতে আজি উলহ মালহেৰে পালন কৰা হৈছে স্বাধীনতা দিৱস। আনহাতে এই স্বাধীনতা দিৱসৰ দিনাই বিধায়ক অখিল গগৈ অনশনত বহিছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈ এটাই দাবী, শেহতীয়াকৈ উজনিৰ বানত ঘৰ বাৰী হেৰুৱাই দিশহাৰা হোৱা পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়া। সমষ্টিবাসীক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত 8 ঘণ্টীয়া অনশনত ভাগ লৈছে বিধায়ক অখিল গগৈ। ইপিনে বিধায়কগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস সকলোৱে অতি উলহ মালহেৰে এই দিনটো উদযাপন কৰিছে। কিন্তু শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহে এই উদযাপনৰ পৰা বিৰত। 19 জুলাইত আমাৰ এই 3খন জিলাত যি মহাপ্ৰলয় আহিল, 1950 চনৰ দিশত এনে মহাপ্ৰলয় আহিছিল। 1950 চনত বৰ ভূঁইকঁপো আহিছিল। সেই সকলোবোৰতকৈও ডাঙৰ প্ৰলয় এইবাৰ হ'ল। ইমান ডাঙৰ প্ৰলয়
হোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ পৰা আমালৈ কোনো সঁহাৰি নাহিল। উল্লেখযোগ্য যে এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰথম চৰ্ত হ'ল শিৱসাগৰ জিলাৰ বন্যাৰ্তৰ প্ৰতিটো পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়া। এই বান প্ৰাকৃতিক নহয়, নাগালেণ্ড আৰু অসমত হোৱা ব্যাপক কয়লা শিল খননৰ ফলত এই বানৰ সৃষ্টি হৈছে বুলিও তেওঁ উল্লেখ কৰিছে। সকলোতকৈ বেছি ক্ষতি হোৱা শিৱসাগৰ আৰু নাজিৰা সমষ্টিৰ বাবে 1000 কোটি টকাৰ বিশেষ পেকেজৰ দাবী কৰিছে আজি অখিল গগৈয়ে। জনাইছো পৰৱৰ্তী খবৰ। আজি পতাকা উত্তোলনৰ সময়তে অঘটন, খহি পৰিছে আজি পতাকা। বিহালী সমজিলা প্ৰশাসনৰ উদ্যোগত বিহালী স্নাতক মহাবিদ্যালয় প্ৰাংগণত আয়োজন কৰা 80 সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে। সমজিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰে কাৰ্যসূচী অনুসৰি ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ লওঁতে হঠাতে ৰছীৰ পৰা খহি তলত পৰিছে জাতীয় পতাকাখন। এই ঘটনাই উপস্থিত ৰাইজ, ছাত্ৰ ছাত্ৰী আৰু বিশিষ্ট অতিথিসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমজিলাখনৰ মুখ্য স্বাধীনতা দিৱসৰ মঞ্চতেই সংঘটিত এই গাফিলতিৰ পাছতে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত। জনাই আছো পৰৱৰ্তী খবৰ। বান বিধ্বস্ত 8 জিলাত হেৰুৱা ছন্দ উভতাই আনিব নোৱাৰা পৰ্যন্ত আমি ক্ষান্ত নাথাকো, এয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দি আমি তেওঁলোকক আগবঢ়াই নিম। স্বাধীনতা দিৱসত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানপীড়িত সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, অসমৰ ৰাস্তা, অসমৰ বিদ্যালয়, চহৰীকৰণ, গ্ৰামাঞ্চলৰ উন্নতিৰ বাবে আগন্তুক 4 বছৰত 50,000 কোটি টকা ব্যয় কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। দ্বিতীয় বিবাহ কৰোৱা চৰকাৰী কৰ্মচাৰীৰ বিপদ কিন্তু নিশ্চিত। এবাৰ চৰকাৰৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা আহিছে, কিয়নো দ্বিতীয় বিবাহ কৰোৱা চৰকাৰী কৰ্মচাৰীয়ে বিপদত পৰিব। বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰী বিপদত। দ্বিতীয় বিবাহ কৰিলেই চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ'ব 20% দৰমহা। কেৱল সিমানেই নহয়, পত্নীক এৰি দিলেও 20% দৰমহা কৰ্তন হ'ব চৰকাৰী কৰ্মচাৰীৰ। কৰ্তন হোৱা 20% দৰমহা প্ৰদান কৰা হ'ব ভুক্তভোগী মহিলাক। সবাতোকৈ ডাঙৰ খবৰ, স্বাধীনতা দিৱসৰ দিনাই বহু বিবাহক লৈ কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু শীঘ্ৰেই প্ৰযোজ্য হ'ব এই কঠোৰ নিৰ্দেশনা। বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীৰ এতিয়া বিপদ নিশ্চিত। ইফালে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়লৈ 100 কোটি টকাৰ অনুদান। বিশ্ববিদ্যালয়খন আন্তঃগাঁথনিৰ বাবে প্ৰদান কৰা হ'ব এই 100 কোটি টকাৰ অনুদান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে কথা ঘোষণা কৰিছে। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়লৈ 100 কোটি টকাৰ অনুদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাই আছো আন এটা ডাঙৰ খবৰ। দেশত হৈছে কি? 7.7 প্ৰাবল্যৰ বৰ ভূমিকম্পে পুনৰ কঁপাই গৈছে। অস্থিৰ হৈ পৰিছে ভূগৰ্ভ। ডাঙৰ খবৰ, 7.7 প্ৰাবল্যৰ ভূমিকম্পত কঁপিছে এতিয়া পৃথিৱী। ভূমিকম্পৰ পিছতে প্ৰলয়নকাৰী ছুনামিৰ সতৰ্কবাণী আহি পৰিছে। ব্ৰেকিং নিউজ। ইণ্ডোনেছিয়াত শ অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে। ইফালে হাজাৰ লোকে এৰিছে ছুনামিৰ ভয়ত নিজৰ ঘৰ দুৱাৰ। এটা ব্ৰেকিং নিউজ। ভূমিকম্পত উৎপত্তি হৈছে ইণ্ডোনেছিয়াৰ ফ্লৰেছ দ্বীপৰ পৰা। 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছত এতিয়া 6.1 প্ৰাবল্যৰ আফটাৰশ্বট। ইয়াৰ পূৰ্বে কলম্বিয়াত হৈছিল ভয়ংকৰ ভূমিকম্প, য'ত কেইবা শ লোকৰ মৃত্যু হৈছিল। অস্থিৰ হৈ পৰিছে ভূগৰ্ভ। পৰৱৰ্তী খবৰটো হৈছে বিধায়ক টংকেশ্বৰ ৰাভাৰ উপস্থিতিতে ওলোটাকৈ উৰিছে ৰাষ্ট্ৰীয় পতাকা। তৎক্ষণাত আৰক্ষীয়ে পুনৰ শুদ্ধকৈ উৰুৱাব লগা হ'ল ৰাষ্ট্ৰীয় পতাকা। ঘটনাৰ পাছতে দুধনৈৰ উদয়পুৰস্থিত ৰাজহুৱা খেলপথাৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। জনাই পৰৱৰ্তী খবৰ। মাত্ৰ কিছু সময় পূৰ্বে গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাত। ডাঙৰ খবৰ, মহানগৰী গুৱাহাটীত প্ৰবল বৃষ্টিপাত।
কৃত্ৰিম বানৰ সৃষ্টি হৈছে। সাৱধান হওক গুৱাহাটী মহানগৰীবাসী। কোনো কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব, কিয়নো ধাৰাসাৰ বৰষুণত স্তব্ধ হৈ পৰিছে জনজীৱন। বতাহ বৰষুণৰ তাণ্ডৱ লীলা গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কৃত্ৰিম বানৰ কবলত পৰিছে মহানগৰীৰ গুৱাহাটী বিভিন্ন প্ৰান্ত। সকলোকে সতৰ্ক সাৱধান হৈ থকাৰ বাবে ইতিমধ্যে আহ্বান জনোৱা হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। আজিও 1 লাখ জনতাৰ বেদনা কষ্ট সচিবালয়ৰ ফাইলত আবদ্ধ হৈ আছে। ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱা এৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে। 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন সদ্ভাৱনা। 31 জানুৱাৰীৰ ভিতৰত ফাইলত আবদ্ধ থকা জনতাৰ সকলো গোচৰ নিষ্পত্তি হ'ব। চৰকাৰী বিষয়া কৰ্মচাৰীক এইদৰে সকিয়নি দি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে আজি 80 সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ সলনি উত্তোলন কৰা হৈছে বিজেপি পতাকা। ছত্তীশগড়ৰ বিবেকানন্দ মংগল ভৱনৰ কাৰ্যালয়ত এইদৰে বিজেপি কৰ্মীয়ে কৰিছে এই আজব কাণ্ড, কিয়নো আজি 80তম স্বাধীনতা দিৱসৰ দিনটোতে উৰিব লাগিছিল পতাকা, আৰু ৰাষ্ট্ৰীয় পতাকাৰ সলনি এইদৰে উত্তোলন কৰা হৈছে বিজেপিৰ পতাকা। ছত্তীশগড়ৰ বিবেকানন্দ মংগল ভৱনৰ কাৰ্যালয়ত বিজেপি কৰ্মীয়ে কৰিছে এই আজব কাণ্ড। পৰৱৰ্তী খবৰ। সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাটত পুনৰ হ'ব উচ্ছেদ অভিযান। অৱশেষত আঁতৰিছে ন্যায়ালয়ৰ বাধা। ন্যায়ালয়ৰ বাধাৰ বাবে বন্ধ আছিল উচ্ছেদ অভিযান উৰিয়ামঘাটত। অহা 18 আগষ্টত গেলাজান আৰু 3 নম্বৰ ৰাজাপুখুৰীত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰু সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাটত হ'ব পুনৰ উচ্ছেদ অভিযান।